আগতে মাহে মাহে হস্পিটেললৈ গৈ চেলাইন ল'ব লাগে, বেজি ল'ব লাগে, মাহে মাহে। মানে মোৰ ব্লাডটো কমি কমি যায়। যেতিয়াৰ পৰা শিকিলোঁ তেতিয়াৰ পৰাই মই যোৱা নাই আজিলৈকে। এক্সেছত অহাৰ পিছত যে যিমান আমাৰ খং হৈ থাকক যি নহওক নিজক কথাকেইটা কোৱাৰ পিছত 5 মিনিটৰ ভিতৰত একদম নৰ্মেল মানুহ হ'ব পৰা হ'লোঁ। আৰু মোৰ এটা বহুত ডাঙৰ কথা হ'ল যে মোৰ মানুহজনৰ 2007 চনৰ পৰা এটা অসুখ হৈছিলে। ৰাতি সপোন দেখে, সপোন দেখিলে খুব চিঞৰে আৰু চিঞৰিলে হাত ভৰিও মাৰে। আনকি তেওঁ বাছত গ'লেও ৰাতি চিঞৰে, ট্ৰেইনতো ৰাতি চিঞৰে খুব। তাৰমানে কোনোবাই জগাই নিদিলে হাত মানে বহুত দিগদাৰ হয়, বহুত ডাঙৰকৈ চিঞৰে তাৰমানে আৰু ভয় খায়। কিন্তু বাৰ্ছ দিয়াৰ পাছত ক্ৰমান্বয়ে বস্তুটো মানে 90% নাই বুলি ক'ব লাগিব। কিন্তু মানে যিটো বস্তু মই বহুত ডাক্তৰৰ ওচৰতো একো কৰিব পৰা নাছিলোঁ, সেইটো মানে মোৰ বাৰ্ছে মোক মানে একদম মন ভাল লাগি যোৱাকৈ দিছে। তাৰমানে মই বহুত বছৰ শুয়ে পোৱা নাছিলোঁ। আগতে মই চাকৰি কৰি আছিলোঁ, চাকৰি এৰি থৈ আহি সেই সাহসটো গোটাই এতিয়া 3টা মই অৰ্গেনাইজেশ্যনৰ CEO। নমস্কাৰ, মই পল্লৱী হাজৰিকা, কথা ষ্টুডিঅ'ৰ অন্য এটা এপিছ'ডত আপোনাক সকলোকে স্বাগতম জনালোঁ। আজি দেখিছে আমাৰ ছেটআপটো। আজি আছোঁ আমি যোৰহাটত, আৰু যোৰহাটবাসীৰ আমাৰ আলিয়া আৰু পল্লৱী গ্ৰুপ ডিভাইন ব্লেছিংছৰ গ্ৰুপৰ লগত আজি কথা পাতিম, তেখেতসকলৰ মনৰ কথা। আৰু বিশেষকৈ এপিছ'ডটো আপোনালোকৰ এক্সেছ বাৰ ছাকচেছ ষ্টৰিজ বা তেওঁলোকৰ জীৱনত কি পৰিৱৰ্তন হ'ল এক্সেছ বাছ কৰি, এই গোটেইখিনি কথা বুজিবলৈ চেষ্টা কৰিম আমি। আপোনালোকে ইতিমধ্যে দেখিছে ডিব্ৰুগড়ৰ গ্ৰুপৰ বহুতখিনি ভিডিঅ' আপোনালোকৰ মাজলৈ এৰি দিছিলোঁ। ঠিক তেনেকৈ আমি যোৰহাটৰ আৰু তেনেকৈ আমি যিমানবোৰ অসমৰ চুকে কোণে ডিষ্ট্ৰিক্টবিলাকত কৰিছোঁ সকলোৰে আমি আনিবলৈ চেষ্টা কৰিম ফুটেজবিলাক, যে আৰু তেওঁলোকৰ জীৱনত তেওঁলোকৰ কিনো পৰিৱৰ্তন হৈছে এক্সেছ বাৰ কৰাৰ পিছত। আমিতো ইমান দিনে ক্লাছেছ দি আছোঁ, আপোনালোকে দেখিয়ে আছে গোটেই অসমবাসী ৰাইজে। কিন্তু অকল ক্লাছ দি থাকিলে জানো সকলো কথাৰে সমাধান হ'ব? তেনেকুৱা নহয় ন। কিন্তু ক্লাছ দিয়াৰ পিছত তেওঁলোক কোনখিনি গৈ পাইছে, কিমান দূৰ গৈ পাইছে, তেওঁলোকক নাৰ্চাৰ কৰাটো, তেখেতসকলক আগবঢ়াই লৈ যোৱাটো মই ভাবোঁ আলিয়া আৰু মোৰে দায়িত্ব। গতিকে সেই দায়িত্ব পালন কৰি তেখেতসকলক আগবঢ়াই লৈ যাবলৈ এই প্ৰচেষ্টা আমাৰ ডিভাইন ব্লেছিংছৰ ফালৰ পৰা, আলিয়া আৰু পল্লৱী গ্ৰুপৰ ফালৰ পৰা, আৰু গোটেই আমাৰ এণ্টায়াৰ টীমটো তেওঁলোকে ৰিলেণ্টলেছলি কোনো ধৰণৰ মানে কষ্ট অনুভৱ নকৰাকৈ, যদিও ইমান কষ্টৰ মাজত কৰোঁ এপিছ'ডছবিলাক, আমি সকলো সা সৰঞ্জাম লৈ আহিব লাগে এঠাইলৈ, তথাপি আমি কৰিব চেষ্টা কৰোঁ যাতে তেখেতসকলকো আমি এখন প্লেটফৰ্ম দিওঁ, যাতে আপোনালোকে মনৰ কথাবোৰ ক'ব পাৰে। বহুত ক'বলৈ থাকে, আমি দেখিছোঁ ডিব্ৰুগড়তো দেখিছোঁ, যোৰহাটতো দেখিছোঁ, বহুত তেওঁলোকৰ মনৰ কথা ক'বলৈ থাকে। গতিকে এই প্লেটফৰ্মখন তেখেতসকলৰ কাৰণে। আপোনালোকে আজি ইয়াতে ছগৰাকী ব্যক্তিৰ আজিৰ ভিডিঅ'টোত ছগৰাকী ব্যক্তি দেখিব। তেনেকৈ আমি যোৰহাটৰ গোটেই এণ্টায়াৰ টীমৰ গোটেই ছজনকৈ ভাগ কৰি আপোনালোকৰ সন্মুখত তেখেতসকলৰ ছাকচেছ ষ্টৰিজবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে প্ৰথম ভিডিঅ'টো চাওঁ আহক। আৰু আপোনালোকে ভিডিঅ'টো কেনে পালে তেওঁলোকক উৎসাহ জনাবলৈ অন্ততঃ আপোনালোকৰ ফালৰ পৰা মৰম আৰু সহযোগিতা আগবঢ়াব, আৰু লগতে 3টা ৰেড হাৰ্ট দিবলৈ নেপাহৰিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু সকলোকে, আৰু কোনে কোনে যোৰহাটবাসী যদি কোনোবাই চাই আছে, কোনে কোনে কাক চিনি পায়, সেইটো কমেণ্টৰ যোগেদি জনাবলৈ নেপাহৰিব। গতিকে আহক আমি চাওঁ বিশেষ 6টা ছাকচেছ ষ্টৰিজ এক্সেছ বাৰৰ। নমস্কাৰ, মোৰ নাম চন্দনা ফুকন বৰুৱা। মই 2024 আগষ্ট মাহত পল্লৱী হাজৰিকা আৰু RJ আলিয়াৰ লগত মানে কোৰ্চটোত আমি মানে যোগ হৈছিলোঁ। তেতিয়া মই শিকাৰ পিছৰ পৰা মানে আগত মোৰ অলপ মানে কি আছিলে, খুব বেছি খং, বা মোৰ মিষ্টাৰো খং, বা আমি অকণমান মানে লাইফটোত অলপ আমাৰ ধৰণৰ প্ৰব্লেম কিছুমান আছিলে, যিবোৰ মানে খঙেৰে সমাধান নহয়, বা কিবা এটা মন বেয়া লাগিলেও সমাধান নহয়। কিন্তু এক্সেছত অহাৰ পিছত কিবা এটা বেলেঞ্চ হ'ল। তাৰ মানে খংবোৰ কমি গ'ল, সমস্যাবোৰ যেন কিবা সমাধা হৈছে, বা হাতত কিবা নাথাকিলেও এতিয়া নাই, আজি নাই কাইলৈ হ'ব, সেই ভাৱটো হ'ল। কিন্তু আগতে মানে হ'ব কি, সেই বস্তুটোতে আমাৰ মানে খেলি মেলি কিছুমান আহি যায়। সেইবিলাক ক্ৰমান্বয়ে চল্ভ হ'ল। এতিয়া হ'ব মানে নহ'ব ভাৱটো নাহে, আজি নহ'লেও কাইলৈ হ'ব, আমি ধৈৰ্য ধৰিব পৰা শক্তিটো আহিলে। মানে আগতে ধৈৰ্যটো কমি গৈছিলে, ধৈৰ্যটো কমি যোৱাৰ কাৰণে মানে যিকোনো সময়ত মানে পটকৈ খং এটা উঠে, আৰু এদিন খং উঠিলে 4 দিনলৈ মনটো বেয়া লাগি থাকে, এই তেনেকুৱা হয়। এতিয়া মানে সেই বস্তুটো একেবাৰেই নাই। আৰু এতিয়া মানে এনেকুৱা কিছুমান আমাৰ গালৈ আহিলে পটকৈ খং উঠাৰ লগে লগে আমি 4টা কথা কওঁ, নিজকে কোৱাৰ পিছত আকৌ নৰ্মেল মানুহৰ নিচিনা হ'বলৈ ল'লোঁ। সেইটো সদায় একদম আমাৰ ব্যক্তিগত মানে এইটো একদম ভগৱানৰ ওচৰত মুকলি মনে ক'ব পৰা কথা হ'ল, যে যিমান আমাৰ খং হৈ থাকক যি নহওক নিজক কথাকেইটা কোৱাৰ পিছত 5 মিনিটৰ ভিতৰত একদম নৰ্মেল মানুহ হ'ব পৰা হ'লোঁ। আৰু মোৰ এটা বহুত ডাঙৰ কথা হ'ল যে মোৰ মানুহজনৰ 2007 চনৰ পৰা এটা অসুখ হৈছিলে। অসুখটো মানে আমি ডাক্তৰেনো কি কৰিব, বা কোনোবাই আমি পূজা কৰিছোঁ, বা ক'ৰবাত পানী কাটিছোঁ, কিবা কৰিছোঁ,
তেওঁ 7 চনমানৰ পৰা মানে ৰাতি সপোন দেখে, সপোন দেখিলে খুব চিঞৰে আৰু চিঞৰিলে হাত ভৰিও মাৰে, আনকি তেওঁ বাছত গ'লেও ৰাতি চিঞৰে, ট্ৰেইনতো ৰাতি চিঞৰে খুব, তাৰমানে কোনোবাই জগাই নিদিলে হাত মানে বহুত দিগদাৰ হয়, বহুত ডাঙৰকৈ চিঞৰে তাৰমানে আৰু ভয় খায়। কিন্তু বাৰ্ছ দিয়াৰ পাছত ক্ৰমান্বয়ে বস্তুটো মানে 90% নাই বুলি ক'ব লাগিব। কিন্তু এই মই 4-5 মাহৰ মূৰত আকৌ কেতিয়াবা অকণমান খুটখাটকৈ কৰে আৰু মানে গা চা ভাঙে ৰাতি, তেনেকুৱা যদি টাচ কৰি দিওঁ ঠিক হৈ যায়। তাৰপিছত এতিয়া মানে মোক কয় যে মোক আকৌ অকণমান বাৰ্ছ দি দিবাচোন, কিন্তু মানে যিটো বস্তু মই বহুত ডাক্তৰৰ ওচৰতো একো কৰিব পৰা নাছিলোঁ, সেইটো মানে মোৰ বাৰ্ছে মোক মানে একদম মন ভাল লাগি যোৱাকৈ দিছে। তাৰমানে মই বহুত বছৰ শুয়ে পোৱা নাছিলোঁ, তাৰমানে ৰাতি 4 বাৰ সপোন দেখে, মানে শুবলৈ গৈয়ে দেখে, মাজত দেখে, আকৌ ৰাতিপুৱালৈ দেখে, মানে মই ৰাতিটো মোৰ বেছিভাগ সময় সাৰেই যায়। আৰু সেইটো কাৰণে মানে মোৰ ইৰিটেশ্যনটো বস্তুটো মানে যেতিয়া তেতিয়া খং উঠাটো বাঢ়ি গৈছিলে, মানে শুবলৈই নাপাওঁ নহয়। কিন্তু এই যোৱা আগষ্ট মাহৰ পৰা মই মেক্সিমাম দিন শুইছোঁৱে, ক'ৰবাত কেতিয়াবা এদিনহে কিবা কাৰণত টোপনি ক্ষতি হৈছে, সপোন দেখাৰ কাৰণে মোৰ টোপনি ক্ষতি হোৱা নাই। মানে সেইটো এটা মোৰ অভিজ্ঞতা। তাৰ বাদে আৰু প্ৰথম মই শিকাৰ পিছতে এজনী ছোৱালী আহিছিলে, তাই বোলে সদায় পোহৰ হ'বৰ সময়তহে টোপনি ধৰে, সদায় মানে তাই ৰাতিটো মানে এনেই ইকাটিকৈ পাৰ হয়। বাৰ্ছ দিয়াৰ পাছদিনাখন মোক ফোন কৰিলে যে মই কালি ৰাতি খুব ভাল টোপনি, মই কেতিয়া টোপনি গ'ল গমেই নাপালোঁ। তাৰপিছতো মই ফ'ল' আপ কৰিছোঁ কেইবাদিনো, তাই মোক আজি মাহ ধৰি কৈ আছে যে মই একদম ঠিক আছোঁ। যোৱা মাহত ক'লে মোৰ অকণমান 2-এদিন খেলি মেলি হৈছে, আকৌ এটা বাৰ্ছ দিবা নি? মই তাইক 3টা বাৰ্ছ দিছোঁ, তাই মোক সদায় ফোন কৰি কৈ থাকে যে মই একদম ঠিকে আছোঁ, মোৰ সুন্দৰ টোপনি ধৰি আছে। তাৰ পৰা আৰু বহুত আছে। তাৰ মাজত আৰু এটা মানে মই এই ৰিচেণ্ট কওঁ, যোৱা 24 মাৰ্চত মই এটা বাৰ্ছ দিছিলোঁ। বাৰ্ছ দি তেখেত এগৰাকী স্কুল টিচাৰ, তেখেতৰ বহুত প্ৰব্লেম আছে। তেখেতে মানে মোক ক'লে মানে মোক আপুনি দি দিয়ক। মই বোলো আপোনাৰ যি সমস্যা আছে মই ভগৱানকহে কামখিনি মানে কথাটো কৈ দিছোঁ, মোৰ ফালৰ পৰা মই মাত্ৰ কৰিহে দিছোঁ, বাকী চব ইউনিভাৰ্চক দায়িত্ব দিছোঁ। তেওঁ মোক ক'লে মানে কালি গধূলি মই তেওঁক ফ'ল' আপ কৰিছিলোঁ, আপুনি কিবা বেলেগ ফিল কৰিছে নি বা কিবা ভাল লগা খবৰ আছে নি? তেওঁ মোক ক'লে মই আপোনাক এতিয়া কি বুলি ক'ম, মই মানে নিজে আচৰিত হৈছোঁ, আমি দুইটা আচৰিত হৈছোঁ। মোৰ একাউণ্টত 4 লাখ টকা এটা সোমাইছে। 4 লাখ টকাটো মানে তেওঁ ক'লে, তেওঁ মানে প্ৰথমতে ভাবিলে কিবা ফাঁকি ফুকা কথা এনেই। তাৰপিছতে হাজবেণ্ডে গৈ পেলাই বেংকলৈ গ'ল, বেংকত গৈ চালে হয় তেওঁৰ একাউণ্টতে পইচাটো সোমাইছে। তাৰপিছত ক'ৰ পৰা সোমাইছে চালে, সেইটো চালে বোলে SBI লাইফৰ। তাৰ পৰা মানে SBI লাইফৰ তেওঁলোকে এটা পলিচি কৰিছিলে বহুত বছৰ আগত, সেইটো মেচিয়ৰিটি মানে 1.5 লাখ টকা পলিচিটো আছিলে, তেওঁলোকে 1,80,000 টকা অলৰেডি তেওঁলোকে পালে। পোৱাৰ পিছত সেই পলিচিটোত আৰু কিবা এটা মানে ভাল ইণ্টাৰেষ্ট থকা কিবা বস্তু এটা আছিলে, সেইটো সেই সময়ত কোম্পানীয়ে দিব নোৱাৰিছিলে, সেইটো তেনেকেই থাকি গ'ল। মালিকেও মানে যিজনে পলিচি কৰিছিলে তেওঁ নাজানে, যি কৰাইছিলে তেওঁ নাজানে, কিন্তু হঠাৎ এই 3 দিনৰ আগত তেওঁলোকৰ একাউণ্টত 4 লাখ টকাটো সোমাইছে, যিটো তেওঁলোকে সপোনত ভাবি পোৱা নাই। সেইটো একদম পূৰা মেজিক। সেইটো মানে মোৰ গ্ৰেণ্ড ছাকচেছ, মোৰ মানে মনটো বহুত ভাল লাগিছে। তাৰ ওপৰত আৰু 24 তাৰিখে মই আৰু এটা মানে দিছোঁ বাৰ্ছ। সেই বাৰ্ছটো দিয়াৰ পিছত ৰাতিপুৱা ৱাইফে ফোন কৰিছে যে এওঁ ৰাতিপুৱা উঠি খুব ফূৰ্তি পাইছে। তেওঁ কৈছে মই বোলে আজিলৈকে ইমান গভীৰ টোপনিত শুয়ে পোৱা নাই। তাৰ 2 ঘণ্টাৰ পাছত হাজবেণ্ডে ফোন কৰিছে, মোৰ মনটো আজি ইমানেই মুকলি লাগিছে, যিটো মুকলি মানে মই তোমাক বুজাই দিব নোৱাৰোঁ, মানে কেনেকুৱা মুকলি ফিল কৰিছোঁ। তাৰমানে খুব বেছি টেনশ্যনত থকা বিজনেছ ফেমিলি হয়, সদায় পইচা পাতি বিভিন্ন ধৰণৰ, কিন্তু মনটো মুকলিটো এনেকুৱা ধৰণে প্ৰকাশ কৰিছে যেন জীৱনটোত ঢেৰ কিবা জয় কৰি আহিব পাৰিব আজিয়েই, এই তেনেকুৱা ধৰণৰ। সেইকাৰণে মানে তেনেকুৱা মোৰ ৰেগুলাৰ মই যিখিনি কৰি আছোঁ প্ৰত্যেকৰে আছে। প্ৰথম মোৰ ঘৰত আৰম্ভ হৈছে, তেনেকৈ ইজন সিজনকৈ যাক কৰিছোঁ প্ৰত্যেকেই ভাল ৰিজাল্ট পাইছে। সেইটো কাৰণে মানে বাৰ্ছৰ ওপৰত মোৰ সেইটো বিশ্বাস হৈছে। মই কিমান শিকিছোঁ বা জানিছোঁ মই নাজানো, যিখিনি কৰোঁ ইউনিভাৰ্চকহে দায়িত্ব দিওঁ যে মই কৰি দিছোঁ, তেখেতে মনে আশা কৰা মতে আপোনালোকে খালি ৰিজাল্ট দিব, মই সেইটো সদায় ইউনিভাৰ্চক জনাওঁ। সেই সিমানখিনিকে আজিলৈ মই জনাইছোঁ। মনটো মোৰ বহুত ভাল লাগে, বহুত ভাল লাগে। তাৰমানে কাৰোবাৰ হৈ পৃথিৱীত টকা পইচাই সহায় কৰি কিবা কৰিব পাৰিছোঁ নোৱাৰিছোঁ নাজানো, কিন্তু মই ভগৱানক বিচৰা মতে মানুহজনে ৰিজাল্ট পাইছে, সেইটোত মোৰ বহুত আনন্দ লাগিছে।
মোৰ নাম্বাৰটো মই জনাই দিছোঁ, কোনোবাই যদি বিচাৰে। আৰু মোৰ শিৱসাগৰ বাছ ষ্টেণ্ডৰ ফ্ৰণ্টত মোৰ এখন পাৰ্লাৰ আছে, গাৰ্নিছ হেয়াৰ বিউটি এণ্ড স্পা, ছিগনেচাৰ পাৰ্লাৰ বুলিয়ে চবেই জানে। মোৰ তাতে মই গধূলি 6টা বজাৰ পৰা মহিলাখিনিক মই যদি বিচাৰে মই 6টা বজাৰ পৰা বাছ দিওঁ। আৰু যদি কোনোবা জেণ্টছে বিচাৰে মই মোৰ ঘৰলৈ মাতোঁ, মই তেতিয়া মোৰ ঘৰৰ ড্ৰয়িং ৰুমতে কৰি দিওঁ। এতিয়া মোৰ নাম্বাৰটো হৈছে 7002095285। থেংক ইউ। নমস্কাৰ, মোৰ নাম দীপশিখা গগৈ। মই পল্লৱী মেম, আলিয়া মেমৰ ওচৰতে যোৰহাটত জুলাই 2024 ইয়াতে শিকিছিলোঁ। এক্সেছত অহাৰ আগতে আগতে মোৰ বেমাৰ আজাৰ খুব হৈ আছিলে ন, তাৰপৰা গেছৰ প্ৰব্লেমটো বেছিকৈ হৈছিলে, মনটো ভাল লাগি নাথাকে। তাৰপিছত টকা পইচাৰ অকণমান সমস্যা আছিলে। অহাৰ পিছত যেতিয়া মানে ভগৱানে অকল চিন্তাই কৰি থাকোঁ, কোনোবা এফালৰ পৰা সহায় কৰক, কিবা কৰক, সেনেকৈ আৰু। তাৰপিছত এনেকৈ মোবাইলত পালোঁ, ভাবি থাকোঁতে ভাবিছোঁ ভগৱানে সেনেকৈ দিছে মোক কিবা এটা সুবিধা। তাৰপৰা চাই থাকোঁতে মোৰ ভাল লাগিলত তাৰপৰা শিকিবলৈ মানে চান্স ক'ত পাম সেনেকৈ সুবিধা বিচাৰি আছিলোঁ। গুৱাহাটীতো যাবলৈ ইমান সহজ নহয়। তাৰপৰা ইয়াতে যোৰহাটতে হ'ব বুলি ক'লত এনেকৈ মেনেজ কৰি মেলি আহিলোঁ। আহি শিকি মেলি ভাল লাগিলে। এতিয়া ভালেই চলি আছে। এনেই চব ফালৰ পৰা এতিয়া ভালেই বাৰু, বেমাৰ আজাৰ ক্ষেত্ৰৰ পৰা ইমান প্ৰব্লেম নাই। আগতে মাহে হস্পিটেললৈ গৈ চেলাইন ল'ব লাগে, বেজি ল'ব লাগে। মাহে মানে মোৰ ব্লাডটো কমি যায়। ব্লাডটো মাজে বাঢ়িয়ে থাকে, কিন্তু মাজতে কেতিয়াবা কমি যায়। মই হস্পিটেল যাবলগীয়া হোৱা নাই সেনেকৈ। যেতিয়াৰ পৰা শিকিলোঁ তেতিয়াৰ পৰাই মই যোৱা নাই আজিলৈকে। বেলেগকো দিছোঁ, বেলেগৰো সেনেকৈ চবৰে ভালেই হৈছে, যাক দিছোঁ। এতিয়া মাৰো প্ৰথমতে হৈছিলে, সেই ছেকেণ্ড দিনাখনি গৈয়ে ভৰি বিষ হৈছিলে। তাৰপিছত মূৰৰ বিষো হৈ আছিলে। তাৰপৰা দাঁততে উখহি আছিলে দাঁতটো। উখহি থাকোঁতে তাৰপৰা মায়ে ক'লে মোৰ এনেকুৱা হৈছে। মই বোলো তেন্তে মই আজি দি দিওঁ। তাৰপিছত দিয়াৰ পিছতে দি থাকোঁতে তেতিয়া মায়ে কৈছে, মা মোৰ এইটো ভাল লাগিছে বোলে, ভাল লাগিছে। তাৰপৰা দাঁতটো এনেকৈ চুই চাইছে আৰু তাৰপৰা বোলে ঢৌটো নাই, ফুটি গ'ল সেনেকৈ কৈছে। তাৰপৰা মই বোলো ভাল বোলো সেনেকৈ। ৰেগুলাৰ মাজে দিওঁ তেওঁক, ৰেগুলাৰ ইমান হোৱা নাই, প্ৰেক্টিছ কৰি আছোঁ। মোৰ নাম্বাৰটো 7086658871। মই ঘৰতে দি থাকোঁ আৰু কোনোবাই মাতিলে যাওঁ। কোঁৱৰপুৰ, শিৱসাগৰৰ পৰা আহিছোঁ। তাতে য'ত যোনে মাতে আৰু সেইডোখৰতে দিয়া হয় আৰু সেনেকৈও আৰু আছে, স্পঞ্জলাইটিছ হৈছিলে। তেওঁ ডিব্ৰুগড়ত গৈ থেৰাপি লৈ থাকে। মই এদিনেই দিছোঁ তেওঁক। দিয়াৰ পিছতে তেওঁ আজিলৈকে স্পঞ্জলাইটিছৰ বিষ চিষ হোৱা নাই। তেওঁ ভাল হৈছে আৰু এটা আছিলে, মা ভাগৰ উশাহ ল'ব নোৱাৰিছিলে। উশাহ ৰাতিপুৱাই হ'ল বোলে, উশাহ ল'ব পৰা নাই, বিষ হৈছে, কথা ক'ব পৰা নাই। মোলৈ কান্দি ফোন কৰিছে, কথা ক'বই পৰা নাই, কান্দিয়ে আছে আৰু। তাৰপিছত মই আহিলোঁ, মোক কৈছে তই মোক দি দে, মই ডক্টৰৰ ওচৰলৈ নাযাওঁ, তোৰ পৰাই লৈয়ে ভাল হৈছে এনেকৈ কৈছে মায়ে। তাৰপিছত দাদাই গাড়ী চাড়ী মাতিছিলে, তথাপিতো নগ'লগৈ আৰু মায়ে। তাৰপৰা মোৰ পৰা লোৱাৰ পিছতে উঠিবই নোৱাৰিছিলে নহয়। তাৰপৰা উঠিয়ে দিয়াৰ পিছতে উঠিব পৰা হৈ গ'ল। তাৰপিছত ধুনীয়াকৈ ভাত পানী বনাই খুৱাইছে। আজিও অহাৰ আগত সেনেকুৱা, অহাৰ আগত ৰাতি 2টামান বজাৰ পৰা মা ভাগৰ নাৰ্ভৰ প্ৰব্লেম আছিলে। এতিয়া ভাল হৈছিলে, আকৌ অকণমান ধৰিছিলে হাততে, হাতখন পূৰা জিনজিনাইছে, লৰাব পৰা নাই। ৰাতি মোক শুই থাকোঁতে চিঞৰিছে 3টামান বজাত, উঠচোন বুলি মাতে মোক, উঠচোন, মোৰ হাতখন কি কৰিব পৰা নাই। ভগৱানক মাতিছে আৰু চিঞৰিছে আৰু মৰণে জিও লাগিছে বুলি। মালিচ কৰি দিছোঁ, তথাপিতো ভাল হোৱা নাই। তাৰপৰা মই ইমপ্লাণ্ট পইণ্টটো দিলোঁ। মই ইমান কম সময়তে মই কেনেকৈ কি কৰোঁ, সোনকালে আহিবও লাগিব, দূৰ নহয় জানো। সেইটো কাৰণে অকল এটা পইণ্টে দিছোঁ, ইমপ্লাণ্ট পইণ্টটো দিছোঁ। তাৰপিছতে দি থাকোঁতে মায়ে কৈছে মোৰ ভাল লাগি গৈছে সেনেকৈ কৈছে। 15-20 মিনিটমান দিলোঁ মই। তাৰপিছতে লাহে তেওঁ ভাল হৈ গৈছে। আহোঁতে আমাক চব বনাই মেলি খুৱাই পঠাইছে। বহুত ভাল লাগিছে, চব ক্ষেত্ৰতে ভালেই লাগি থাকে যি হ'লেও ভালেই লাগি থাকে আৰু মনটো এনেই ফ্ৰেছ লাগি থাকে। কিবা দুখ চুখ অনুভৱ নহয়, যদি আগতে আছিলেও এতিয়া অকণো ফিল নহয়। সদায় আগবাঢ়ি যাম বুলি ভাবিছোঁ।
যিমান পাৰোঁ ৰক্ষা কৰি যাম চেষ্টা কৰি যাম থেংক ইউ ইয়াত এনেকৈ ক'বলৈ দিয়াৰ বাবে ধন্যবাদ নমস্কাৰ মোৰ নাম পাহাৰী চুতীয়া মোৰ ঘৰ কাকজানত আৰু মই আলিয়া আৰু পল্লৱী এক্সেছ বাৰ শিকিছিলোঁ প্ৰথমে মই এক্সেছ বাৰ সকলোকে কৃতজ্ঞতা জনাইছোঁ ধন্যবাদ জনাইছোঁ মোৰ মানে হাজবেণ্ড ঢুকাইছিলে যোৱা 25 মাৰ্চত আমাৰ মানে বহুত এটা ষ্ট্ৰাগল হৈছিলে 3 মাহ তেখেতৰ ট্ৰিটমেণ্টত গ'ল মানসিকভাৱে বহুত ভাগি পৰিছিলোঁ মই অকণ কান্দিয়ে থাকোঁ ইমানেই কান্দো মোৰ এলাৰ্জি হৈ গৈছিলে চকুত তাৰপিছত ছোৱালীজনীও এনজাইটি বাৰু তাৰপিছতে কি হ'ল এক্সেছ বাৰ ল'লোঁ তাৰপিছত মোৰ লাহে লাহে ক্ৰমান্বয়ে মানে মনটো বহুত ভাল হ'ল মানে এক্সেছ বাৰ মই শিকিছিলোঁ মানে এই মানসিক সেইটো মানে এখেত থাকোঁতে আকৌ তেতিয়াই মই এক্সেছ বাৰৰ বিষয়ে গম পালোঁ তাৰ মনত সদায় ভাবি থাকোঁ মই কেনেবাকৈ শিকিবলৈ পোৱাহেঁতেন কিন্তু তেখেতৰ ইতিমধ্যে অসুখ হৈ গ'ল তাৰপিছতে মই ল'লোঁ নৱেম্বৰত লৈছোঁ 26 নৱেম্বৰ অপুলেঞ্চতে লৈছোঁ ইয়াতে লৈছোঁ মানে বহুত ভাল তাৰপিছত মই ঘৰতে দি আছোঁ আৰু তেনেকৈ হেৰি কৰা নাই মনটো মানে মোৰ আগতকৈ বহুত ভাল লাগে মানে এতিয়া ভাল লাগি থাকে আৰু মোৰ মানে ঘৰতে দি আছোঁ দেই ছোৱালীজনীও সেই দেউতাকৰ সেই চিটুৱেশ্যনটোত থাকি তাই মানে ৰাতি উঠি দিয়ে ঘপকে মানে ভয় খোৱা নিচিনা মানে আহি থাকে তাইক দিলোঁ তাই মানে বহুত মুকলি হৈ গ'ল ল'ৰাটোক দিলোঁ ল'ৰাটো অলপ খং আছিলে তাৰ অলপ হেৰি হ'ল তাৰ বাৰু বেছিকৈ সময় নাই পোৱা তেনেকৈ ঘৰতে মাক দিছোঁ মাৰ মানে এখেতৰ খবৰটো শুনি মাৰ মেমৰিটো অলপ হেৰি হৈ গ'ল মানে এনেই চব ঠিকে আছে 87 মান হৈছে বয়স তেওঁ খালি দুবাৰ কথাখিনি কয় তাৰপিছত একেৰাহে দিওঁতে তেওঁ প্ৰমাণ পাইছিলোঁ তেওঁ কথাখিনি দুবাৰ কোৱাটো গুচি গৈছিলে কিন্তু আকৌ গেপ এটা হৈ গ'ল সেইকাৰণে মানে মই আকৌ এটা দিবলৈ লৈছোঁ মানে এতিয়া এইকেইদিন এটা দিলোঁ আকৌ যাম মানে তেনেকৈ মই স্কুলতে কৰোঁ কাৰণে অকণমান সময়টো হেৰি হয় আৰু ঘৰতে দি আছোঁ আৰু সেয়া মানে আগত এতিয়া মানে মোৰ কেনেকুৱা এক্সেছ বাৰ আছে সেইটো কাৰণে মানে মনটো খুব ভাল লাগে আৰু ষ্টেট মেমবোৰ মাতি থাকোঁ তাৰপিছতে মনটো অলপ মানে ভয় কেতিয়াবা ভয় এটা লাগে কিজানি কিবা এটা হ'ব নি মানে ভয় এটা খাই গ'লোতো আমি তাৰপিছত তেতিয়া মানে আকৌ ষ্টেটমেণ্ট মাতোঁ অলপ লাইফটো আৰু ৰাইট এণ্ড ৰং অলপ লাইফটো বেছি মাতোঁ সেইটো মাতোঁ আৰু এইটো কৰোঁ এইটো এভৰিথিং সেইটো মোৰ বেছি প্ৰব্লেম আৰু মোৰ নিজৰ ভৰি বিষ আছে সেইটো মাতোঁ মই তেতিয়া সেইটো মাতোঁ অপজিট সেইটো মাতোঁ আৰু সেইটো হাউ এইটো ইউনিভাৰ্চক প্ৰশ্ন কৰিবলৈ হ'লে হাউ ডিজ ইট বেলেগক মোৰ ল'ৰাটোৰ ফ্ৰেণ্ডটোক দিছোঁ এবাৰে দিছোঁ সি আকৌ ল'বহি দিছে ঘৰখনৰ কাৰণে লৈছোঁ মই নিজৰ কাৰণে লৈছোঁ ঘৰখনত লৈছোঁ সি মই মানে কথা ষ্টুডিঅ'টো আগৰ পৰা চাওঁৱেই আৰু ইমান ভাল লাগে নহয় তাৰপিছতে আলিয়াৰ লগতো আগতে কণ্টেক্ট কৰিছোঁ মোৰ দাদাৰ ছোৱালীৰ লগত আৰজে তেনেকৈ তাইৰ লগত কথা পাতিছোঁ ভাল লাগে মই চাওঁৱেই মানে আহিয়ে যায় মই হেৰি খুলিলে প্ৰথম মানে এইটোৱে আহে আৰু কথা ষ্টুডিঅ' আহি যায় নাজানো আৰু কেলৈ আহি যায় ভাল লাগিছে দৰ্শকক কৈছোঁ এক্সেছ বাৰ এটা বহুত ভাল মানে পদ্ধতি মানে থেৰাপি বুলি নহয় মানসিকভাৱে মানে বহুত ষ্ট্ৰং কৰে মনটো হতাশটো আহিবই মানুহৰ কিন্তু এইটো ল'লে মানে বহুত ভাল লাগে আৰু মানে মনটো বহুত ষ্ট্ৰং হয় মানে মই নিজে বহুত আগতে মানে নিগেটিভটোৱে আহি যায় এতিয়া মানে মনলৈ আহি যায় এক্সেছ বাৰত আছোঁ ন মই কেলৈ নিগেটিভ ভাবিম মানে আহোঁতে আহে কিন্তু তাৰপিছত আকৌ আহি যায় হেৰি হৈ যায় মানে আৰু সকলোৱে লোৱাটো ভাল মানে এতিয়া আমাৰ মানে পৃথিৱীখনে বহুত বেলেগ হৈ গৈছে আৰু আগতে ইউনিভাৰ্চৰ বিষয়ে নাজানো মানে ভগৱানক ভাবোঁ ইউনিভাৰ্চে যে ইউনিভাৰ্চক যে চব এৰি দিব লাগে আৰু মই 1:1 পৰ্টেল মাতি একদম প্ৰমাণ পাইছোঁ একদম মানে কেইটামান কথা মানে একদম বেলেগ প্ৰমাণ আৰু সেইটোতো ইয়াৰ পৰা শিকিছোঁ সেইকাৰণে বহুত ভাল লাগিছে আৰু মানে অভ্যাস কৰি যাম আৰু মই অলপ প্ৰেক্টিচটো অলপ কমি আছে মানে সেয়া কৰি থাকিব লাগিব নাম্বাৰটো মোৰ 7086548853 নমস্কাৰ মই দিগন্ত কুমাৰ কলিতা মই নিজেও স্পিৰিচুৱেল এজন মাষ্টাৰ শিক্ষক হয় তাৰপিছতে মই চাই থাকোঁতে আপোনাৰ ভিডিঅ'বিলাক চাওঁ কথা ষ্টুডিঅ'ৰ চাই থাকোঁতে দেখিলোঁ যে এক্সিছ বাৰ্ছৰ বিষয়ে মই গোটেই ডিটেইলছত জানিব পাৰিলোঁ এক্সিছ বাৰ্ছৰ জনাৰ পিছতেই মই শিকিবলৈ আগ্ৰহী হ'লোঁ আৰু সেই সূত্ৰে মই জুলাই বেটছত আপোনাৰ জুলাইতকৈ আগতে প্ৰায় 2 মাহমান আগতেই আপোনাৰ লগত মই যোগাযোগ কৰি মই পে'মেণ্ট কৰিছিলোঁ কৰি পেলাই মই আপোনাৰ ছিট বুক কৰি ৰাখিছিলোঁ তাৰপিছত মই সৌভাগ্যক্ৰমে জুলাই বেটছত মই শিকিবলৈ সুবিধাটো পালোঁ আৰু এক্সিছ কৰাৰ পিছত মই
কি পালতকৈ কি নাই পোৱা বুলি ক'বলৈ বেছি ভাল পাম আচলতে মোৰ নিজৰ জীৱনত মই ৰেইকিৰ লগতো জড়িত যদিও ৰেইকিও দিছে বহুতেই দিলে আৰু ৰেইকিৰ কাৰণেই হয়তো মই এক্সিছক পালোঁ আৰু এক্সিছে আৰু ভাল দিলে মোক কিবা কিবি মোৰ যিখিনি পেণ্ডিং আছিলে মোৰ এটা সপোনৰ ঘৰ আছিলে সপোনৰ ঘৰটো পালোঁ সপোনৰ 3টা ব্যৱসায়ী অনুষ্ঠান পালোঁ আগতে মই চাকৰি কৰি আছিলোঁ চাকৰি এৰি থৈ আহি সেই সাহসটো গোটাই এতিয়া 3টা মই অৰ্গেনাইজেশ্যনৰ CEO সেই 3টা অৰ্গেনাইজেশ্যন বৰ্তমানলৈকে চলাই যাবলৈ চেষ্টা কৰিছোঁ ৰাইজৰো মৰম আৰু আছে তাৰ উপৰিও মই এক্সিছ বাৰ্ছ দিওঁ তেওঁলোকৰ ৰিজাল্ট খুবেই ভাল হৈছে হয়তো কিছুমান মানুহে স্বীকাৰ বা স্বীকৃতি দিবলৈ বেয়া পায় সেইখিনি মোৰ লুকআউট নহয় যিহেতু মই গীটাৰ এটা পইণ্টক মই খুব ৰেচপেক্ট কৰোঁ তুমি তোমাৰ নিজৰ কাম কৰি যোৱা আৰু ফল বাঞ্ছা নকৰিবা মই সেইটো ফলৰ কোনোবাই কিবা এটা ক'ব ভাল হ'ব সেইটো মই ফল বুলি ভাবোঁ সেই ফলটোলৈ মই বাঞ্ছা নকৰোঁ আচলতে তেওঁ যি মোৰ ইণ্টেনশ্যনটো আছে যে তেওঁ ভাল হ'ব লাগে আৰু মই দেখিছোঁ যে তেওঁ ভাল হৈছে কিন্তু মোক স্বীকৃতিটো নিদিয়ে সেইখিনি নালাগে বাৰু সেইখিনিলে মই আঁতৰি গ'লোঁ কিন্তু এক্সিছৰ পাৱাৰটো বহুতেই ওপৰত বহুত ভাল আপোনালোকে যদি এক্সিছ শিকিব বিচাৰে পল্লৱী বাৰ লগত যোগাযোগ কৰক তাৰপিছত এক্সিছ যদি ল'ব বিচাৰে বাৰ্ছ ৰান কৰিব বিচাৰে মোৰ লগত যোগাযোগ কৰিব পাৰিব মোৰ ঘৰ যোৰহাটতে মোৰ কণ্টেক্ট নাম্বাৰটো হ'ল 9678009950 আপোনাৰ জীৱনত এক্সেছ আপুনি বহুত মানুহক দিছে তো তেওঁলোকৰ বিশেষ তেনেকুৱা ৰিজাল্ট আপুনি ক'বলৈ বিশেষ ৰিজাল্ট হিচাপে মোৰ মিছেছক দিছোঁ ঘৰৰ মানুহক দিছোঁ তেওঁলোকৰ ৰিজাল্টটো দিয়াৰ বাৰ্ছ ৰান কৰাৰ পিছতে তেওঁলোকেচোন আৰোগ্য পায় কিবা অসুবিধা এটা হ'ল মই বাৰ্ছ দিলোঁ আৰু বেলেগকো দিছোঁ তেওঁলোকে বহুতে স্বীকৃতি দিয়ে বহুতে স্বীকৃতি নিদিয়ে আৰু কিন্তু মই নিজে দেখি আছোঁ যে তেওঁলোকৰ আমূল পৰিৱৰ্তন হৈছে সেইটোৱে মোৰ নাম লক্ষীমা ফুকন আৰু মই শিৱসাগৰ ডিমৌত ঘৰ মই এক্সেছ শিকিছিলোঁ জুলাই মাহতে পৰিৱৰ্তনখিনিতো বহুতে আছে আৰু অনুভৱখিনিও বহুত কথাই আছে যিহেতু মই যেতিয়া এক্সেছ বাৰৰ বিষয়ে শুনিছিলোঁ তেতিয়া কথা ষ্টুডিঅ'ৰ পৰাই প্ৰথম শুনিছিলোঁ আৰু তেতিয়াৰ পৰা মই যিহেতু এই লাইনটোত মই আগৰ পৰা খুব আগ্ৰহী আছিলোঁ ৰেইকিৰ পৰা আদি কৰি ৰাজযোগ এইবিলাকৰ লগত মই জড়িত আছিলোঁ তাৰপিছত যেতিয়া মই শুনিলোঁ নহয় তেতিয়া মোৰ ইমানে আগ্ৰহ হ'ল শিকিবলৈ আৰু এটা সুবিধা বিচাৰি ফুৰিছিলোঁ যেতিয়া আপোনালোক শিৱসাগৰলৈ আহিছিল তেতিয়া মই আহিছোঁ যথেষ্ট আগ্ৰহ কৰি আৰু এই ৱেটো মই ভাবোঁ মানে এটা মানৱ কল্যাণৰ কাৰণে এটা খুব ভাল ৱে বুলি ভাবোঁ যিহেতু ইয়াত অকল কল্যাণৰ কথাই আছে কল্যাণ যিহেতু মানসিকৰ শাৰীৰিক মানসিক বা আমাৰ সমাজখনৰ যি সৰ্বাংগীন এটা মানে ভাৱধাৰা এইটোৱে বহুত প্ৰভাৱিত কৰিব পাৰে যিটো আমাৰ জীৱনটো অকল আমি ধৰি লওক ৰাতিপুৱা বা গধূলিলৈকে অনবৰত কামৰ মাজেদি আমাৰ পাৰ হয় মই যিহেতু এগৰাকী শিক্ষয়িত্ৰী পেছাত আৰু লগতে মই দেওবাৰে মই সৰু ল'ৰা ছোৱালীক মই সংগীতো শিকাওঁ গতিকে এই লাইনটোত মই মন কৰোঁ যে সংগীতো এটা ঈশ্বৰৰ দান যদি যি ল'ৰা ছোৱালীৰ ভাৱ ভক্তি বা এনেকুৱা ধৰণৰ কিছু শ্ৰদ্ধা অন্তৰত বেছিকৈ থাকে তেওঁলোকে জীৱনত বেছি সফল হ'ব পাৰে মই নিজৰ ফালৰ পৰাই চাইছোঁ আৰু মই যেতিয়া এইবিলাকৰ মাজত আছোঁ নহয় মোৰ ধাৰণা শক্তিটো যথেষ্ট বৃদ্ধি হৈছে মই কিবা এটা যে ধাৰণা কৰি লওঁ যে মই এইটো হ'ব নহয় খুব আৰু মই প্ৰায়ভাগে মই মন কৰিছোঁ আনে মোক যিটো কৰিবলৈ বাধ্য কৰে মই সেইটোত খুব মানে উপায় নাই কৰোঁ কিন্তু মই বহু ক্ষেত্ৰত অসফল হওঁ মানে কিন্তু নিজে যেতিয়া ধাৰণা কৰি বহুবাৰ চিন্তা কৰোঁ আৰু লগতে মই ভাবোঁ মানে মই ইউনিভাৰ্চকে প্ৰে কৰি লওঁ বা তেতিয়া মই ভাবোঁ তেতিয়া মই সফল হোৱা নিচিনা পাওঁ আৰু মই কৰি ফূৰ্তি পাওঁ গতিকে সেই ৰাস্তাটো যাওঁতে আৰু মই বিশেষকৈ আমাৰ শাৰীৰিক মানসিকতাৰ যিটো যোগাত্মক দিশ আমাৰ বহু ক্ষেত্ৰত হেৰাই গৈছে কাৰণ ব্যস্ততাৰ মাজতেই হওক বা আমি বিভিন্ন ধৰণৰ আমাৰ সামাজিক কিমান এটা বাতাবৰণ বেয়ালে ঢাল খাইছে আমাৰ বহুত ক্ষেত্ৰত আমি নিজেই সন্তুলন হেৰুৱাই পেলোৱা নিচিনা হয়
গতিকে আৰু ল'ৰা ছোৱালীৰ মনটো ষ্টাডি কৰিবলৈ হ'লেও আমি এই পৰ্যায়টোত নিজে ভিতৰত যদি আমি ভিতৰৰ ফালে স্পিৰিচুৱেলিটিটো মনত ৰাখি কাম কৰোঁ সেই সফল হ'ব বুলি মই ভাবোঁ আৰু যেতিয়া মই শিকি গৈছিলোঁ প্ৰথম মই হাজবেণ্ডকে দিছিলোঁ তাৰপিছত ল'ৰাটোকো দিছিলোঁ ল'ৰাটো প্ৰায় 20-21 বছৰীয়া ল'ৰা সি ইমান নাজানে যদিও সি মানে খুব আগ্ৰহী হৈছিলে আৰু সি কি কৰিছিলে মই কৈছোঁ যে ইউনিভাৰ্চত মানে বিনিময় থেংকফুল হোৱাটো বহুত দৰকাৰী ইয়াত এটা অৰিহণা গ্ৰেটফুল অৰিহণা এটা দৰকাৰ সি কি কৰে সি ষ্টুডিঅ'ত গান বনায় যিহেতু নিজে মানে এজ এ কম্প'জাৰ হিচাপে কাম কৰি আছে সি তাৰ মোৰ ইনকামৰ কিবা এটা দি মোৰ ওচৰত লৈছে মানে মা মই এইটো দিছোঁ বটাত সজাই দিছে সেই যে ভাৱটো মই এতিয়া বটাত সজাবলৈ তাক কোৱা নাই যে কৈছোঁ বিনিময় এটা থাকে এনেকৈ সি তেতিয়া দিছে আৰু মানুহজনেও আচৰিত মানে কি সেই ঘৰখনত মই সেইটো প্ৰথমেই পাইছোঁ সন্মানটো মোক যে মই যে গুৰু আপুনি গুৰু মোৰ আপুনি যে মোক শিকাই পঠিয়াইছে এটা ৱেট আছোঁ আমি সম্বন্ধবোৰ যিকোনো প্ৰকাৰে কাৰোবাৰ মাক কাৰোবাৰ ভনী কাৰোবাৰ বায়েক কিন্তু এই ক্ষেত্ৰত আমি যেতিয়া কোনোবা এটা ৰাস্তাত যাওঁ তেতিয়াহ'লে মোৰ ল'ৰাটো মোক কেতিয়াবা মোৰ মেডাম বুলি ক'বলগীয়া হ'ব পাৰে বা যিকোনো গুৰু ছাৰ তেনেকুৱা হয় গতিকে সেই ল'ৰাটোৱে তেতিয়া তাক দিছিলোঁ দেউতাকক দিছিলোঁ আৰু দেউতাকে কৈছে মানে তেওঁ এজন যুগৰ মানে যোগাচাৰ্য হয় তেওঁ বুজি পায় এইবিলাক ধ্যান ধাৰণাৰ কথাখিনি আৰু তেতিয়া কৈছে যে প্ৰায় 2 সপ্তাহমানৰ পিছতে কৈছে যে মই স্বাস্থ্য মোৰ যে মানসিকভাৱে ইমানেই মুকলি লাগিছে আৰু অনবৰত ষ্ট্ৰেছত কাম কৰি থাকোঁ হ'লে খুব ভাল ছাপৰ্টিং এটা পোৱা নিচিনা লাগিছে তাৰ ওপৰঞ্চি মোৰ পইচা কেইটামান ক'ৰবাত মানে লাগি আছিলে পাম বুলি মুঠেই ভবা নাছিলোঁ সেইটো পালে কিন্তু মই ভাবিছোঁ খুব ভাল আৰু এনেমান তাৰপিছত ল'ৰাটোও কৈছে মা তুমি সি কৈছে মোক কিয় তুমি ৰিজাল্ট পাইছা ৰিজাল্ট হিচাপে নহয় কিন্তু মোৰ মনটোত বেলেগ এটা মই মানে অনুভৱ এটা কৰিছোঁ তাৰপিছতে এনেকৈ মই জাৰ্ণি কৰি যাওঁতে বহু মানুহক দিছোঁ এতিয়ালৈকে মই আৰু যাকে দিছোঁ সিয়ে মোক খুব মানে পিছদিনা ফোন কৰি কৈছে আৰু মই কওঁ যে মই যে কিবা এটা দিছোঁ কিমান শ্ৰদ্ধা কৰোঁ এতিয়া আপোনালোকে যিটো ৱেট মোক কয় বডি টাচ কৰি মই টাচ কৰাৰ আগতে মই এপৰমান ভাবি লওঁ ভগৱানক যে আপোনাৰ মুখখনো মনত পেলাই লওঁ যে মই এনেকৈ শিকিছিলোঁ যিখিনি শিকিছোঁ মোৰ ইউনিভাৰ্চিটিত দিয়ক মানে কি এনেকুৱাকৈ মই আকুতি কৰি লওঁ যাতে মোৰ দ্বাৰা একদম কিবা এটা হওক মানে ভাল হওক এনেকৈ কৰি মই বহু ক্ষেত্ৰত ছাকচেছ হৈছোঁ আৰু এটা মোৰ কি হয় এবাৰ মোৰ এগৰাকী শিক্ষয়িত্ৰী হয় মোৰ লগৰ মোৰ সৰু মোতকৈ বহুত তাইক মই দিছিলোঁ এবাৰ মানে কৈছিলোঁ মই তাইক দি থাকোঁতে মই এটা ভাইব্ৰেশ্যন অনুভৱ কৰিছিলোঁ কি হৈছে মানে নিজকে গম পোৱা নাছিলোঁ যে এনাৰ্জিটোৱে এটা বেলেগ ধৰণৰ মোক মানে এটা ফিলিংছ দিছিলে সেইদিনাখন মই সেইটো জাতকা পাইছোঁ আৰু বহুবাৰ দি থাকোঁতে মই মন কৰিছোঁ মানে য'ত ব্লকেজবোৰ থাকে মোৰ তাতে আঙুলিকেইটাৰে মানে কিবা এটা মোক কয় মানে হেৰি এটা দিয়ে তাৰপিছত আৰু এটা খুব মই ছাকচেছ বুলিয়ে কওঁ এগৰাকী তেখেতে খুব জটিল ৰোগত আক্ৰান্ত হৈ আছে এতিয়াও তেওঁ কেইবাটাও অপাৰেশ্যন হৈ গৈছে তেওঁ গাত গোটেই বডি পেইন তেওঁতো আৰু তেওঁ এনেকুৱা হৈ গৈছিলে তেওঁ এটা টেবলেট পেইন কিলাৰ খাইছিলে তাৰপিছত পিছলৈ অসহ্যকৰ হৈ যোৱাৰ কাৰণে 2টা খাবলগীয়া হৈছিলে কিন্তু এই ছেশ্যনটো মই প্ৰায় ৰেগুলাৰ দি আছিলোঁ তেওঁ প্ৰতি সপ্তাহতে এদিন তেওঁ মোক ৰেগুলাৰ দিব কৈছিলে কিন্তু মোৰ চাকৰিয়াল মানুহ সময় নাই মই তাৰ মাজতে সময় উলিয়াই মই মানে ভাবিছোঁ যদি মই মানুহগৰাকীক মানে কেনেবাকৈ পেইন এবাৰ ৰিলিফ কৰিব পাৰোঁ মানে মোৰে ছাকচেছ মোৰ মানে কেনেকুৱা মই তেওঁক দেখিলে মই কান্দি থাকোঁ ঘৰত গৈ তেওঁ অৱস্থাটো দেখিলে কান্দি থাকোঁ মই তাৰপিছতে সেনেকৈ দি তাৰপিছতে তেওঁ চিকিৎসাও চলি আছে কিন্তু চিকিৎসাৰ মাজতে ডক্টৰ কৈছে ভাল হৈ যাব তেওঁ কিন্তু পেইন কিলাৰটোতো ছাপৰ্টিং হ'ব নোৱাৰে এইটো এটা তেওঁক এটা শৰীৰটোৰ কাৰণে খুব এটা হেৰিটো মানে মাৰাত্মক হৈ গৈ থাকে তাৰপিছতে এতিয়া তেওঁ পিছত জনাই আছে যে তেওঁ কৈছে মই এটাও পেইন কিলাৰ নাই খোৱা এতিয়া মানে কি তেওঁক ৰেগুলাৰ মই দিব পৰা নাই বহুত দিন যাব পৰা নাই কেতিয়াবা মোৰ চাকৰিৰ কাৰণে হওক আৰু মই বিভিন্ন মিটিং এনেকুৱা কিছুমান কামত বিজি থাকোঁ কিন্তু মই অনবৰত ৰাতিপুৱা যেতিয়া মই মানে হেৰি কৰি কি হওক মই এক্সাৰচাইজবাৰ মই আহ্বান কৰোঁ বা মই ভাবোঁ তেতিয়া মই মোৰ মনৰ মাজৰ পৰা তেওঁক হিল কৰি থাকোঁ যে মোলৈ যিমানখিনি আছে তেওঁ ৰিলিফ পাওক মোক মাক দি থাকোঁ মই সদায় নিজে হাতে যাব নোৱাৰোঁ কিন্তু আঁতৰৰ পৰা দিওঁ মই ভাবোঁ কিবা এটা পাৰ্চেণ্টেজ তেওঁলোকে পাব যিহেতু ইউনিভাৰ্চিটি বিচাৰিলে দিব আৰু মই যিদিন নিদিওঁ নহয় নিদিয়াৰ কিন্তু মোৰ ভাল নালাগে মানে মই আজি সময়ৰ অভাৱত মানে বহুত ডাঙৰ কথা এটা থাকি গৈছে এনেকুৱা আৰু নিজৰ ক্ষেত্ৰতো যদি মোৰ প্ৰায় গেছৰ প্ৰব্লেম খুব হৈ আছিলে মোৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হোৱা মানুহ
কিন্তু মই যেতিয়া মই যিদিনাখন ভাবোঁ মই আজি ভাল লগা নাই, আজি মোক কাইলৈ পেটটো অলপমান দেৰি হ'ব পাৰে, কিন্তু নিজে মই হিল কৰি থাকোঁ নিজকে। কৰোঁতে সেই যে মোৰ বহুখিনি অসুবিধা বা মই টেবলেট খাবলগীয়া হৈছিলে আগতে, আৰু অলপ আমনি কৰিলে মই টেবলেট আনিয়ে থৈছিলোঁ, এতিয়া মোৰ টেবলেট ঘৰত বিচাৰি ফুৰিলেও নাপায়। মই মাজে মাজে নিজকে হিল কৰি থাকোঁ, হেৰি কৰি থাকোঁ, মানে এক্সাৰচাইজ বাৰটো মই মানে সেইটো এটা মই অভ্যাসত পৰিণত হোৱা নিচিনা হয়। তাৰমানে মই নিৰ্ভৰ নকৰোঁ দৰৱৰ ওপৰত। এতিয়া আৰু ক'ৰবাত ওলালেও মানে ভাবোঁ ইউনিভাৰ্চত যে মোক কামখিনি হেৰি কৰক, যিহেতু আমি ভাল বেয়া আমাৰ নেদেখা দেখা বহুত কথাই আমি জাৰ্ণিটোত, আমি জীৱনটোত লাইফ জাৰ্ণিটো আমি সহ্য কৰিব লাগে, কিন্তু এইটো এটা মানুহক সাৰথিৰ নিচিনা কাম কৰে। আৰু মই সকলোকে কওঁ, মানে যিয়ে নহওক নিজৰ কাৰণে, নিজৰ পৰিয়ালটোৰ কাৰণেই হওক বা শিকি আনক যেতিয়া কল্যাণ, আনক যেতিয়া অকণমান দিব নহয়, সেইটোতকৈ সুখ আৰু ক'তো নাই নিচিনা লাগে। মোৰ অনুভৱ সেইখিনি। মই নিজকে সেইকাৰণে সৌভাগ্যৱান বুলি ভাবোঁ, যিহেতু মই সামাজিকভাৱে বহুত জড়িত হৈ আছোঁ, বহুত মানে বিপদ আপদ মানে বহুত কথা থাকে, কিন্তু মই আজিকালি কি ভাবোঁ জানে, মোক মানে হেল্প কৰিব, মোক কোনোবা এজন আছে মোৰ হেল্প কৰিবই, কাৰণ তেখেতক মই আহ্বান কৰিছোঁ বা মই নিজেও অলপ নিজকে হেৰি এটা ভাল শুদ্ধ পথত থাকিব চেষ্টা কৰি থাকোঁ, যাতে মই সদায় মানে ব্লেছিংটো পাই থাকোঁ। বডি প্ৰচেছটো মানে কি, ইয়াৰ ওপৰতো যে বডি প্ৰচেছ এনেকুৱা এটা মানে বস্তু আছিলে, মই অনুমান কৰিব নোৱাৰোঁ সঁচাকৈ কি যে বস্তু আছে পৃথিৱীখনত। আমাৰ চাৰিওফালে মানে আমাক দিব পৰাকৈ বহুত বস্তু আছে, কিন্তু আমি বিচাৰি নাযাওঁ। আৰু সেইকাৰণে বডি প্ৰচেছটো যেতিয়া কৰিছোঁ, মই নিজকে কৰি থাকোঁ বা ঘৰখনত দিছোঁ, আৰু আউটত মই দুগৰাকীমানত দিছোঁ এতিয়ালৈকে, কিন্তু মই সেইটো শিকা যিহেতু বহুত দিন হোৱা নাই, এমাহমান হৈছে চাগে, 2 মাহ হৈছে। সেই বস্তুটো মোৰ সঁচাকৈ ক'বলৈ গ'লে ইটোৰ লগত সিটো পৰিপূৰক নিচিনাই লাগি আছে, আৰু খুব ভাল লাগিছে। আৰু এইটো বডি প্ৰচেছটো বেছি মই ইজি নিচিনা পাই গৈছোঁ, কেলৈ পুতুককৈ ভাবিলেই হৈ যায় মানে। নাম্বাৰটো মোৰ হৈছে লক্ষীমা ফুকন 9678593958। নমস্কাৰ, মোৰ নাম ইন্দ্ৰাণী বৰা। মই জুলাই মাহত পল্লৱী হাজৰিকাৰ পৰা এক্সাৰচাইজ বাৰ শিকিছিলোঁ যোৰহাটত। তেতিয়াৰ পৰা মোৰ জীৱনত বহুতখিনি মই পৰিৱৰ্তন পাইছোঁ। মই লোককো দিছোঁ, সেয়াও মই বহুত পজিটিভ ৰিজাল্টেই পাইছোঁ। আৰু মোৰ হাজবেণ্ড হয় ডক্টৰ হয়, কিন্তু তেওঁ তাৰমানে ইমানেই পজিটিভ ৰিজাল্ট পাইছে, মানে তেওঁ ইয়াত নাথাকে, তেওঁ থাকে মাজুলীত। মই মানে যেতিয়াই যাওঁ তেওঁ মানে কয় যে মোক বাৰ্চ দিবা দেই। তাৰমানে তেওঁ খুব টেনশ্যনত থাকে, তেওঁ কমলাবাৰী হস্পিটেলৰ ডেপুটি ছুপাৰিণ্টেণ্ডেণ্ট। সেইকাৰণে তাৰমানে তেওঁ বহুতখিনি মানে গোটেই হস্পিটেলখনৰ তাৰমানে চাৰ্জটো তেওঁৰ ওপৰতে। সেইকাৰণে মই যোৱাৰ লগে লগে তেওঁ কয় যে মোক বাৰ্চ দিবা তুমি। তাৰমানে মই যিবাৰে যাওঁ মই প্ৰতিবাৰে তেওঁক দি আহোঁ। তেওঁ খুব পজিটিভ বাৰ্চ লোৱাৰ পিছত। তাৰপিছত আৰু মোৰ নিজৰো মানে বহুত ভাল। মই মোৰ ছোৱালীকো দিছোঁ বাৰ্চ, তাইও খুব পজিটিভ। আৰু এতিয়া মই ধৰক আপোনাৰ বেলেগকো দিছোঁ বাৰ্চ, তেওঁলোকো তাৰমানে খুব পজিটিভ ৰিজাল্ট পাইছোঁ। মই শিৱসাগৰতো দিছোঁ বাৰ্চ, আপোনাৰ মাজুলীতো দিছোঁ বাৰ্চ, তাৰপিছতে আপোনাৰ যোৰহাটতো দিছোঁ। এগৰাকী আজি অলপ দিনৰ আগতে মোৰ পৰা বাৰ্চ লৈ গৈছে। তেওঁ মানে ৰিলেশ্যন মানে শাহুৰ লগত তাৰমানে ৰিলেশ্যনটো খুব মানে হয়, ৰিলেশ্যনটো খুব মানে ভাল নাছিল, কিন্তু সেইদিনাখন মোলৈ মানে ফোন কৰি তেওঁ জনাইছে যে মই বাৰ্চ লোৱাৰ পিছৰ পৰা ইমানেই পজিটিভ, আৰু তাৰমানে শাহুৱেও তাৰমানে এতিয়া মোক তাৰমানে ভাল পায়। এতিয়া তাৰমানে মোৰ মনটো ফূৰ্তিয়ে লাগি থাকে, ফূৰ্তি। এতিয়া মানে খং আগতে যদিও উঠিছিলে, এতিয়া তাৰমানে খুব কম। খুব কম, তাৰমানে আপোনাৰ তেনেকৈ নুঠে এতিয়া। তাৰমানে আগতে ধৰক কিবা হেৰি হ'লে মানে অকণমান খং উঠিলেও তাৰমানে এতিয়া সেইটো নাইকিয়া হ'ল। হয় হয়, মোৰ পৰা যদি কোনোবাই এক্সাৰচাইজ বাৰ ল'ব বিচাৰে, তেতিয়াহ'লে মোৰ নাম্বাৰটো হ'ল 9365776418। ধন্যবাদ।